গৈ পেলাই ঘৰত গৈ পেলাই সুধিব তেওঁলোকক বিজেপিয়ে কি প্ৰতিশ্ৰুতি দিছিলে। আজি গাঁও বুঢ়াবিলাকৰ পেটত খং উঠি আছে, গাঁও বুঢ়াবিলাক খঙত জ্বলি আছে। আজি ভেঞ্চাৰ স্কুলৰ মাষ্টৰে পেটত গামোচা বান্ধি পেলাই স্কুললৈ অহা যোৱা কৰি আছে। আজি কম্পিউটাৰ টিচাৰ মুখ্যমন্ত্ৰীয়ে অসমত ছেটেলাইট উৰাম বুলি কয় আৰু অসমৰ কম্পিউটাৰ টিচাৰে যিমান দৰমহা পায় গুৱাহাটীৰ পাণ বজাৰৰ হোটেলত কাম কৰা হোটেলৰ মানুহ সিমানেই দৰমহা পায়। আজি এনেকৈ অসম চলি আছে। তেওঁলোকে আজি ৰাস্তা পদূলি নাই, কি ইয়াৰ অৱস্থা বেয়া কিয় হৈছে? আজি যিটো আপোনাৰ জলসম্পদ বিভাগ, ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট, এই ডিপাৰ্টমেণ্টৰ ঠিকাদাৰে হাজাৰ হাজাৰ কোটি টকা বিল পাবলৈ বাকী আছে। গৰীব শ্ৰমিকক লুটপাট কৰি লুণ্ঠন কৰিবৰ কাৰণে আমাৰ অনুমতি নোলোৱাকৈ আজি আমাৰ ঘৰত স্মাৰ্ট মিটাৰ লগাই পেলাই আমাক যিটো শোষণ, আপোনালোকে মনত যিটো দুখ পাই আছে, দৰৱৰ দাম 3 গুণ বাঢ়িল। আমাৰ গাঁৱৰ দুখীয়া মানুহে এতিয়া বেমাৰ হলে দৰৱ খাবলৈ পইচা মিলাব নোৱাৰে। আমাৰ দুখীয়া মানুহৰ কথা চিন্তা নকৰে। আজি ইলেক্ট্ৰিচিটি বিল ইয়াত ইমান হাজাৰ ৰাইজ আহিছে। আপোনালোকৰ ঘৰত যে স্মাৰ্ট মিটাৰ লগালে, আপোনালোক কোনোবাই কেতিয়াবা দৰখাস্ত দিছিলে নেকি যে মোৰ ঘৰত স্মাৰ্ট মিটাৰ লাগে বুলি? আমি কোনো মানুহে স্মাৰ্ট মিটাৰ বিচৰা নাই। বিচাৰিছিলো নেকি? নাই বিচৰা। কোনেও পোৱা নাই। পাইছে? এগৰাকীও পোৱা নাই, এগৰাকীও পোৱা নাই। কাৰণ বিজেপিয়ে অৰুণোদয় কেৱল এটা শ্লোগান, অৰুণোদয় এটা শ্লোগান। তেওঁলোকে দেখাব বিচাৰে যে গোটেই অসমৰ মানুহবিলাক তেওঁলোকে চলাই আছে। এই দিশপুৰৰ পৰা বিজেপিক উৎখাত কৰিবৰ কাৰণে, কংগ্ৰেছ দলক শক্তিশালী কৰিবৰ স্বাৰ্থত আপোনালোকে আমাৰ দলৰ প্ৰাৰ্থীসকলক হাতৰ চিনত ভোট দিবলৈ মই কৰজোৰে প্ৰাৰ্থনা জনাই মোৰ বক্তব্য সামৰিছো। বন্দে মাতৰম, জয় আই অসম, খুদা হাফিজ। सबसे ভাল লাগিছে এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলো আজি আমাৰ সভাত আমি কি কৰোঁ, আমি অসমক লৈ কি ভাবিছোঁ, যুৱ প্ৰজন্মক লৈ কি ভাবিছোঁ, তেওঁলোকে শুনিবৰ কাৰণে আহিছে। এইটোৱে বিশ্বাস যে নতুন চামটোৱেও কংগ্ৰেছৰ ওপৰত এটা বিশ্বাস আৰু ভৰসা ৰাখিছে। নহ'লে সাধাৰণতে ছাত্ৰ ছাত্ৰীবিলাক মিটিঙত নাহে, তেওঁলোকে চৰকাৰৰ ফালে গ'ল। কিন্তু আজি কিয় আহিছে? কাৰণ তেওঁলোকে বিজেপিৰ প্ৰতি, এজিপিৰ প্ৰতি আস্থা হেৰুৱাইছে। আৰু এজিপি যে ইয়াত আহিছে, এই অঞ্চলৰ মানুহে বিজেপিক বেয়া পায়। সেইকাৰণে বিজেপিয়ে বদৰদিনাস্থল আৰু এজিপিৰ নামত এটা মুখা পিন্ধি পেলাই ইয়ালৈকে আহিছে। আৰু মানুহে সেই মুখা চিনি পাইছে। আৰু সেইকাৰণে ইয়াত কংগ্ৰেছ দলৰ জয় প্ৰায় সুনিশ্চিত। আমাৰ দুগৰাকী প্ৰাৰ্থী যে জিকিব, ৰাইজৰ যিটো সঁহাৰি, তেওঁলোকে থিয় হৈ হাত নমস্কাৰ কৰাৰ লগে লগে ৰাইজৰ যিটো জোৰদাৰ হাত তালি, সেইটোৱে প্ৰমাণ কৰিছে।